Dear students, Tribhuj chapter 2 para exercise Anuhiloni 6.2 question number 3 to swa Citra 6.18 jodi LM Citra 6.18 khon dekhisa side er phale ase yat jodi LM dal CB er logot homantorol aru LN dal CD er logot homantorol tente ami proman koribo lage je AM by AB is equal to AN by AD ঠিক আছে প্ৰশ্নটো ভালদৰে পঢ়িলা এতিয়া ইয়াত কি কৈছে এটো সোৱা কোৱেশ্চনটোত কি কৈছে LM এ ৰেখাডাল LM ৰেখাডাল CB ৰেখাৰ লগত সমান্তৰাল ঠিক আছে ত্ৰিভুজ ABC এই ত্ৰিভুজটোত LM ৰেখাডাল CB ৰেখাৰ লগত সমান্তৰাল ঠিক আছে তাৰ পিছত আকৌ কি কৈছে LN ৰেখাডাল LN কোনডাল এডাল LN ৰেখাডাল CD ৰেখাৰ লগত সমান্তৰাল বুলি দিয়া আছে ঠিক আছে ত্ৰিভুজ ACD LN ৰেখাডাল CD ৰেখাৰ লগত সমান্তৰাল এনে ক্ষেত্ৰত আমি প্ৰমাণ কৰিবলৈ লাগে AM by AB ঠিক আছে is equal to AN by AD ঠিক আছে এটো কথা তোমালোকে প্ৰমাণ কৰিবলৈ লাগে এতিয়া সোৱা পেনটো অতৰাই লৈছো তোমালোকৰ ওচৰত সমাধানটো আছে কৰি থোৱা আছে ইয়াত সোৱা ত্ৰিভুজ ACB চাবা ACB ত্ৰিভুজটো দেখিছা ACB এই ত্ৰিভুজটোত ঠিক আছে LM BC ৰ লগত সমান্তৰাল গতিকে আমি মৌলিক সমানুপাতিকতা উপপাদ্য ব্যৱহাৰ কৰি তোমালোকক যেটো পঢ়োৱা হ'ল মৌলিক সমানুপাতিকতা ব্যৱহাৰ কৰি পিনি আমি লিখিব পাৰো AM by MB AM by MB is equal to AL by LC হয় নাই তোমালোকৰ মনত আছে নে মৌলিক সমানুপাতিকতা উপপাদ্যটো তাত কি কৈছিলে যদি এটা ত্ৰিভুজত ABC ত্ৰিভুজটোত যদি এডাল ৰেখায় ML ৰেখাডালে দুডাল বাহুক মানে AB বাহুডাল আৰু AC বাহুডালক দুটা বিন্দুত যদি সেট কৰে আৰু যদি তৃতীয় বাহুৰ লগত সমান্তৰাল হয় এই তৃতীয় বাহুডাল কোনডাল থাকি গল আৰু এতিয়া BC ডাল থাকি গল ইয়াৰ লগত যদি সমান্তৰাল হয় তেন্তে ML ৰেখাডালে আন দুডাল বাহুক সমান অনুপাতত ভাগ কৰিব এটোই আছিল তোমালোকৰ মৌলিক সমানুপাতিকতা উপপাদ্য গতিকে ইয়াৰ পৰা এই মৌলিক এই উপপাদ্যটো ব্যৱহাৰ কৰি পিনি আমি পালো AM by MB is equal to AL by LC একে ধৰণে তোমালোকৰ ত্ৰিভুজ ADC লেছোৱা ADC এই ত্ৰিভুজটো লেছোৱা ঠিক আছে ADC ত্ৰিভুজটোত কি হৈছে LN ৰেখাখণ্ডডাল DC ৰ লগত কি সমান্তৰাল বুলি দিয়া আছে হয় নাই গতিকে LN ৰেখাডালে কি কৰিব এই আন দুডাল বাহুক সমান অনুপাতত ভাগ কৰিব গতিকে আমি লিখিছো AN by ND is equal to AL by LC হয় এটো মৌলিক সমানুপাতিকতা উপপাদ্য ব্যৱহাৰ কৰি আমি পালো আৰু আমি কি কৰিলো আগৰটোক 1 বুলি মাৰ্ক কৰিলো আৰু পিছৰ এটোক 2 বুলি মাৰ্ক কৰিলো এতিয়া 1 আৰু 2 পৰা আমি পাও 1 আৰু 2 পৰা আমি কি পাইছো সোৱা একৰ কোনটো এইখিনি একৰ আৰু এইখিনি 2 পৰা পাইছো ইয়াৰ সোৱা এতিয়া সোঁফালৰ
অনুপাতটো ৰেচিঅ'টো একে হয় ln/lc আৰু 2 নম্বৰটো al/lc আছিলে হয়নে গতিকে ৰাইট হেণ্ড সাইডৰ যেটো অনুপাত হেতু একে হয় গতিকে লেফট হেণ্ড সাইডৰ অনুপাতটো একে হ'ব গতিকে কিমান পাম am/mb is equal to an/nd হয় নাই এটা সিম্পল লজিক 1 আৰু 2 পৰা আমি কি পাইছো am/mb is equal to an/nd এইখিনি লগে সব ঠিক আছে এইখিনি যেতিয়া তোমালোকে পাই গলা এতিয়া কি কৰিম আমি কি প্ৰমাণ কৰিবলৈ দিছে চোৱা am/ab প্ৰমাণ কৰিবলৈ দিছে am/ab is equal to an/ad আমি ab আৰু ad পাবলৈ লাগিব ইয়াত আমি পাইছো জানো ab আৰু ad নাই পোৱা ab নু কোনডাল ab মানে এই গোটেই ৰেখাডাল হয় নাই ab মানে এই গোটেই ৰেখাডাল পাব লাগিব তো ইয়াত আমি এটা বুদ্ধি কৰি ল'বলৈ লাগিব কি কৰিম আমি চোৱা আমি প্ৰথমতে an/mb is equal to an/nd এই অনুপাতটোৰ ৰেচিপ্ৰকেল মানে লবটো হৰক কৰি হৰটো লব কৰি দিম তে মানে mb/am লিখিলো হয় নে is equal to an/nd লিখিলো মানে আমি কি কৰিলো am/mb ৰ প্ৰতিক্ৰম কি হ'ব প্ৰতিক্ৰম মানে ৰেচিপ্ৰকেল মানে কি হয় লবটোক আমি হৰ কৰি দিও হৰটোক লব কৰি দিও হয় নাই তো am/mb প্ৰতিক্ৰম ললো কি পাম mb/am হয় তো এটো এটা সমীকৰণ হয় বাওঁফালে যেটো কৰিলো সোঁফালেও হেতু কৰিবলে লাগিব গতিকে an/nd ৰ প্ৰতিক্ৰমটো লোৱা কি হৈ যাব তেতিয়া nd/an হৈ যাব হল এইখিনি লগে ঠিকে আছে নেক্সট স্টেপটোলে আহা নেক্সট স্টেপটোত কি কৰিছো সোঁফালে আৰু বাওঁফালে আমি 1 যোগ দিছো সোঁফালে আৰু বাওঁফালে আমি 1 যোগ দিছো দেখিছা তেতিয়া হলে আমি কি পাও চোৱা mb/am plus 1 দে বাওঁফালৰ পাৰ্টটো কৰিছো mb/am plus 1 ঠিক আছে এতিয়া আমি কিমান পাম ইয়াৰ লখাগু কি হ'ব am হ'ব আৰু ওপৰত কি পাম mb plus am হয়নে এতিয়া mb plus am ছবিখনলে চাবা mb plus am এই দুটাল যদি আমি যোগ কৰো তেতিয়া হলে কোনডাল বাহু পাও ab টু পাও হয় নাই গতিকে mb plus am ৰ জায়গাত আমি লিখিবলৈ পাৰো ab divided by কি আছে am ঠিক আছে ab/am পালো হল ab/am পালো ঠিক আছে তো পাই গলো চোৱাচোন ab/am কি পাবলৈ লাগিছিলে am/ab পাবলৈ লাগিছিলে আমি তাৰ উল্টাটো পালো গতিকে এইটো পালো মানে কি আমি প্ৰতিক্ৰম ললে এইটো পাই যাম হয় না যেটো পাব লাগে হেতু পাই যাম ঠিক আছে এতিয়া আমি সোঁফালৰ কামখিনি কৰো সোঁফালেও এই একেখিনি কামেই কৰিবলৈ লাগিব সোঁফালে অনুপাতটো কি আছে চোৱা সোঁফালৰ অনুপাতটো আছে nd by to তোমালোকক এনেকে লিখি দিছো মই সমান আজডাল ইয়াত কেনেকে দিয়ে বিচাৰি পোৱা নাই nd/an plus 1 এটো আছে হয়নে তো ইয়াৰ পৰা আমি কি পাও লখাগু হ'ব an আৰু ওপৰত পাম nd plus an হয় এতিয়া ছবিখনলে চাবা nd
এন ডি কোনডাল এইডাল এন ডি আৰু এন কোনডাল এইডাল এই দুডাল যদি সংযোগ কৰা প্লাছ কৰা তেতিয়াহ'লে কোনডাল বাহু পাওঁ আমি এ ডি ছবিখন দেখিলেই গম পায় সব ছবিতে আছে এ ডি বাই এ এন হয় গতিকে এ ডি বাই এ এন আমি পালোঁ ঠিক আছে এইখিনিলৈকে বুজিলা এতিয়া লাষ্ট ষ্টেপটো আমি কি কৰিম লাষ্ট ষ্টেপত আমি যিটো অনুপাত পাইছোঁ বাহুকেইডালৰ সেই অনুপাতটোৰ প্ৰতিক্ৰম ল'ম ঠিক আছে এ এম বাই এ বি বাই এ এম ইয়াৰ প্ৰতিক্ৰম হ'ব এ এম বাই এ বি লবটোক সৰহ কৰি দিলোঁ তেনেকৈ তাৰপিছত এ ডি বাই এ এন ইয়াৰ প্ৰতিক্ৰম ল'বা কি হ'ব এ এন বাই এ ডি সেইটোৱে আমি প্ৰমাণ কৰিবলৈ লাগিছিলে গতিকে প্ৰমাণ হৈ গ'ল আমাৰ একদম সহজ ষ্টেপ বাই ষ্টেপ কথাখিনি মনত ৰাখিবা প্ৰথমতে কুৱেশ্যনটো চাই পিনি কি দিয়া আছে সেইখিনি কথা ভালদৰে ছবিখনৰ লগত মিলাই চাবা তাৰপিছত মৌলিক ত্ৰিভুজ এটা ইয়াত দুটাই ত্ৰিভুজ দেখি পাইছা তোমালোকে এ বি চি এইটো এটা ত্ৰিভুজ আৰু এ ডি চি এইটো এটা ত্ৰিভুজ হয়নে এই দুটা ত্ৰিভুজত তোমালোকৰ কি আছে এল এল বাহুডাল বি চিৰ লগত সমান্তৰাল এন এল বাহুডাল ডি চিৰ লগত সমান্তৰাল হয় নাই গতিকে মৌলিক সমানুপাতিকতা এই দুটা ক্ষেত্ৰতে মৌলিক সমানুপাতিকতা উপপাদ্য ব্যৱহাৰ কৰিবা ব্যৱহাৰ কৰাৰ পিছত তোমালোকে এই অনুপাতটো পাই যাবা হয় এই অনুপাতটো পোৱাৰ পিছত মনত ৰাখিবা কি কৰিবা প্ৰতিক্ৰম ল'বা নেক্সট ষ্টেপ প্ৰতিক্ৰম ল'বা প্ৰতিক্ৰম লোৱাৰ নেক্সট ষ্টেপটোত কি কৰিবা দুই সাইডে এক যোগ কৰিবা হৈ গ'ল ইমানখিনি কথা মনত ৰাখিলে তোমালোকৰ সামটো কৰিবলৈ পাৰিবা এক যোগ দিলা এক যোগ দিয়াৰ পিছত এইখিনিটো কৰিয়ে আহিছা যোগ দিয়াৰ পিছত কি কৰিবলৈ লাগে হয় না সেইখিনি কৰিবা আৰু কৰাৰ পিছত লাষ্ট ষ্টেপটোত আকৌ প্ৰতিক্ৰম ল'বা হ'ব থেংক ইউ